আজিকালি বহিৰাজ্যলৈ যাবলৈ ৰাজ্যৰ বহু লোকে বিমান যাত্ৰাকে অগ্ৰাধিকাৰ দিয়ে খৰচ কিছু বেছি হলেও আৰামদায়ক আৰু কম সময়ৰ বাবে মধ্যবিত্ত লোকসকলে বিমান যাত্ৰাক বেছি পছন্দ কৰে গুৱাহাটীৰ পৰা কলকাতা দিল্লী মুম্বাই বাংগালুৰু আদিলৈ অহা যোৱা কৰিবলৈ দৈনিক হাজাৰ হাজাৰ লোকে বিমান ব্যৱহাৰ কৰে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা পিছে বিমান যাত্ৰীসকলৰ বাবে এটা দুখবৰ যে গুৱাহাটীৰ পৰা বহিৰাজ্যলৈ যোৱা বা বহিৰাজ্যৰ পৰা গুৱাহাটীলৈ অহা বিমানৰ টিকটৰ মূল্য হঠাৎ বৃদ্ধি পাইছে কিয় আকাশলংঘী হৈছে গুৱাহাটী অভিমুখী বিমানৰ টিকট এটা ডাঙৰ প্ৰশ্ন উড়ে দেশ কা আম নাগৰিক মোদী চৰকাৰৰ উড়ান আঁচনিৰ এয়াই হৈছে সম্পূৰ্ণ নাম লক্ষ্য আছিল যে সাধাৰণ নাগৰিককো বিমান যাত্ৰাৰ সুবিধা প্ৰদান কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সফলতাৰ খতিয়ান দি এই বুলি কৈছিল যে হাৱাই চেণ্ডেল পিন্ধা সাধাৰণ নাগৰিকেও বিমানত যাত্ৰা কৰাৰ সুবিধাটো পোৱা উচিত হেয়া সম্ভৱ হৈ থকা মই দেখি আছো এই বুলি মন্তব্য কৰিছিল কিন্তু প্ৰধানমন্ত্ৰী এই দাবী এই মন্তব্য হসানে কিমান হসা হাৱাই চেণ্ডেল পিন্ধা সাধাৰণ নাগৰিকটো বাদেই দিয়ক মধ্যবিত্ত আৰু আৰ্থিকভাৱে যিসকল সামৰ্থ্যৱান লোক তেওঁলোকৰ বাবেও এতিয়া গুৱাহাটীলৈ বিমান যাত্ৰা কৰা বা গুৱাহাটীৰ পৰা বাহিৰলৈ বিমান যাত্ৰা কৰাটো এক প্ৰকাৰ দুঃসাধ্য হৈ পৰিছে আৰু ইয়াৰ মূল কাৰণটো হ'ল গৌতম আদানী আমেৰিকাৰ আদালতত অভিযুক্ত হোৱা ধনাঢ্য ব্যক্তি ধনকুবেৰ গৌতম আদানীৰ মুনাফাৰ বাবে বিমান পৰিবহণ খণ্ডলৈ এক ভয়াবহ দুৰৱস্থা নামি আহিছে দেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ বন্ধু গৌতম আদানীয়ে গুৱাহাটী বিমান বন্দৰৰ দায়িত্ব লোৱাৰ পাছৰে পৰা গুৱাহাটী অভিমুখী বিমানৰ টিকটৰ দাম আকাশলংঘী হাৰত বৃদ্ধি পাইছে আজিৰ দিনটোত বেলেগ দিনৰ কথা নকওঁ আজিৰ দিনটোত দিল্লীৰ পৰা গুৱাহাটীলৈ বিমানৰ টিকটৰ মূল্য ১৩,০০০ টকাৰ পৰা ১৭,০০০ টকা পৰ্যন্ত হৈছে গুজৰাট ৯-১০,০০০ টকাতে হৈছে কোনো কোনো সময়ত ১৮-১৯,০০০ টকাত বিমানৰ টিকট ক্ৰয় কৰিবলগীয়া হৈছে যাত্ৰীয়ে একেদৰে মুম্বাইৰ পৰা গুৱাহাটী অভিমুখী বিমানৰ টিকটৰ মূল্য ১৯,০০০ টকাৰ পৰা ২৫,০০০ টকা পৰ্যন্ত হৈছে কিন্তু কিয় এনে হৈছে শেহতীয়াকৈ আদানী গ্ৰুপে গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ লেণ্ডিং আৰু পাৰ্কিং মাচুলৰ লগতে ইউজাৰ ডেভেলপমেণ্ট ফিজ দুগুণে বৃদ্ধি কৰিছে আদানী গ্ৰুপে ৫০ বছৰৰ বাবে লিজত লোৱা গুৱাহাটী বিমানবন্দৰত বিগত ১৬ ছেপ্টেম্বৰৰ পৰা যোৱা ১৬ ছেপ্টেম্বৰৰ পৰা নিৰ্ধাৰণ কৰা হৈছে নতুন মাচুল প্ৰতিটো ক্ষেত্ৰতে আদানী গ্ৰুপে দুগুণ পৰ্যন্ত মাচুল বৃদ্ধি কৰাৰ ফলত বিমান যাত্ৰী আৰু বিমান পৰিবহণ সংস্থা এই দুয়োটাই দুৰ্ভোগ ভুগিবলগীয়া হৈছে বিগত ১৬ ছেপ্টেম্বৰৰ পৰা প্ৰযোজ্য হোৱা লেণ্ডিং মাচুল অনুসৰি ২০২৫ৰ ৩১ মাৰ্চলৈ একোখন ঘৰুৱা বিমানে বিমানখনৰ প্ৰতি মেট্ৰিক টন ওজনৰ বিপৰীতে ৯৫০ টকাকৈ আদায় দিব লাগিব ২০২৫ চনৰ ১ এপ্ৰিলৰ পৰা ২০২৭ চনৰ ৩১ মাৰ্চলৈ এই মাচুল হ'ব প্ৰতি মেট্ৰিক টনত ১১৯৫ টকা অৰ্থাৎ প্ৰায় ১২০০ টকা অথচ এখন বিমান কিমান ওজন থাকে প্ৰায় ১০০ মেট্ৰিক টন অথচ ইয়াৰ পূৰ্বে গুৱাহাটী বিমানবন্দৰত বিমানৰ লেণ্ডিং মাচুল বিমানৰ ওজন অনুসৰি পৃথকে নিৰ্ধাৰণ কৰা হৈছিল পূৰ্বৰ মাচুলৰ গাঁথনি অনুসৰি গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত ১৬ ছেপ্টেম্বৰ আগলৈকে ১০০ মেট্ৰিক টন পৰ্যন্ত একোখন ঘৰুৱা বিমানৰ আন্তৰ্জাতিক নহয় ঘৰুৱা বিমানৰ লেণ্ডিং মাচুল আছিল প্ৰতি মেট্ৰিক টনত মাত্ৰ ৩৪৭ টকা ইয়াৰ লগতে ১২,৫০৮ টকাৰ আন এক মাচুল আদায় লোৱা হয় অৰ্থাৎ ১০০ মেট্ৰিক টন ওজনৰ এখন বিমানৰ পূৰ্বৰ লেণ্ডিং ফিজ আছিল ৪৭,২০৮ টকা কিন্তু যোৱা ১৬ ছেপ্টেম্বৰৰ পৰা লেণ্ডিং ফিজ নিৰ্ধাৰণ কৰা হৈছে প্ৰতি মেট্ৰিক টনত ৯৯৫ টকা অৰ্থাৎ ১০০ মেট্ৰিক টন ওজনৰ এখন বিমানৰ এতিয়াৰ লেণ্ডিং মাচুল হ'লগৈ ৯৯৫০০ টকা অৰ্থাৎ ১,০০,০০০ টকা এনেদৰে ১০০ মেট্ৰিক টন ওজনৰ এখন বিমানৰ লেণ্ডিং মাচুল বৃদ্ধি কৰা হ'ল পূৰ্বৰ ৪৭,০০০ ঠাইত প্ৰায় ৯৯৫০০ টকা হ'ল অৰ্থাৎ ৫২,২৯২ টকাকৈ বৃদ্ধি কৰা হ'ল যিটো দুগুণতকৈ অধিক এই অস্বাভাৱিক মাচুল বৃদ্ধিৰ বুজা বিমান পৰিবহণ কোম্পানীসমূহে নিশ্চয় নিজৰ পৰা খৰচ নকৰে ক'ত কৰিব সাধাৰণ যাত্ৰীৰ মূৰৰ ওপৰত পেলাব এই আশংকা এতিয়া বাস্তৱ হৈছে কেৱল সেয়াই নহয়
ইউজাৰ ডেভেলপমেণ্ট মাচুলো আদানীয়ে অস্বাভাৱিক ৰূপত বৃদ্ধি কৰিছে পূৰ্বতে গুৱাহাটী বিমানবন্দৰত অৱতৰণ কৰা যাত্ৰীৰ ক্ষেত্ৰত কোনো মাচুল প্ৰযোজ্য হোৱা নাছিল কিন্তু এতিয়া গুৱাহাটী বিমানবন্দৰত অৱতৰণ কৰা প্ৰতিগৰাকী ঘৰুৱা যাত্ৰীৰ পৰা 235 টকাকৈ আৰু আন্তৰ্জাতিক যাত্ৰীৰ পৰা 330 টকাকৈ আদায় লোৱা হৈছে এই মূল্য যাত্ৰী টিকটত পোনপটীয়াকৈ সন্নিৱিষ্ট হৈ আছে যাৰ বাবে দেশৰ আন প্ৰান্তৰ পৰা গুৱাহাটীলৈ বিমান যাত্ৰা কৰাটো অত্যধিক খৰচী হৈ পৰিছে উল্লেখ কৰাৰ কোনো প্ৰয়োজনে নাই যে বিমানবন্দৰ ব্যক্তিগত কোম্পানীক লিজত দিয়াৰ চৰকাৰী সিদ্ধান্তৰ আটাইতকৈ ডাঙৰ হিতাধিকাৰী হৈছে গৌতম আদানী যি আদানীৰ বিৰুদ্ধে উৎকোচ দিয়ে অধিক দামত বিদ্যুৎ বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ আমেৰিকাৰ আদালতত ইতিমধ্যে উত্থাপন হৈছে সেই খবৰে দেশত লগতে বিদেশতো ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে এই উৎকোচ কাণ্ডৰ তদন্ত বিচাৰি বিৰোধীয়ে সদন উত্তাল কৰি তুলিছে যদিও শাসক দল আৰু চৰকাৰ এতিয়া ব্যস্ত হৈ পৰিছে আদানীক বচোৱা সেই আদানীয়ে শক্তি খণ্ডৰ পৰা বিমান পৰিবহণ খণ্ডলৈ একছত্ৰী অধিকাৰ সাব্যস্ত কৰি গৈছে এই অধিকাৰৰ সুযোগ লৈ জনতাক লুণ্ঠনৰ এক নতুন অধ্যায় আৰম্ভ কৰিছে আদানী গ্ৰুপ যাৰ প্ৰত্যক্ষ প্ৰভাৱ দেখা গৈছে গুৱাহাটী বিমানবন্দৰত আৰু আদানীৰ লুণ্ঠনৰ ফল যে ৰাজ্যৰ সাধাৰণ বিমান যাত্ৰীৰ পৰা ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰই ভুগিব লাগিব সেয়া এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে NB News, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।